তেখেতৰ আজি উদ্বোধন কৰা সদৌ অসম কৃষি প্ৰাইজমণি মুকলি প্ৰতিযোগিতাৰ উদ্বোধনী ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নোয়াগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্য অন্যান্য বিষয়সকল, আজিৰ এই সদৌ অসম ভিত্তিক প্ৰাইজ মানি মুকলি বিহু প্ৰতিযোগিতাত ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, শিক্ষাবিদসকল, সমাজকৰ্মীসকল আৰু উপস্থিত থকা শ্ৰদ্ধাৰ আই মাতৃসকল, বন্ধু বান্ধৱীসকল, ভাতৃ-বন্ধুসকল আৰু প্ৰথম শ্ৰদ্ধাৰ প্ৰথমতে আপোনালোক সকলোকে মই কমলাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ, ৰঙালী বিহু আৰু বিশ্বৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ যে অন্য বছৰৰ দৰে এইবুলিও নোয়াগাঁও ৰঙালী বিহু সন্মিলনীয়ে সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠিত কৰা বিহু প্ৰতিযোগিতাখনৰ মুকলি বিহুৰ মঞ্চ বাকৰি শুভ উন্মোচন কৰাৰ কাৰণে মোক আমন্ত্ৰণ জনাইছে। মই উদযাপন সমিতিক ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে বিহুৰ কি তাৎপৰ্য।